আজি গধূলি সাজৰ কাৰণে কেৰাহীখন পাতি লৈছোঁ। ৰ'ব ভয় নাখাব, মাছৰ ভিডিঅ' নহয়, মাংসহে বনাম আজি। মাংস অকণমান আনিলোঁ, ব্ৰইলাৰ মাংস। গাহৰি খাম বুলি ভাবিছিলোঁ, কিন্তু ভাবিছোঁ 27 তাৰিখে যদি ফেচবুকৰ পইচা সোমায় তেতিয়া গাহৰি অকণমান সৰহকৈ খাম আৰু আজি ব্ৰইলাৰকে অকণমান আনিলোঁ। ভাবিলোঁ আপোনালোকৰ লগত কথা পাতিয়ে বনাওঁ, ইমান গৰম, নহ'লে দেখোন অকল গৰম কথাটো ভাবি থাকিলে মাথাটোৱে গৰম হৈ যায়। মই আকৌ তেলত পিঁয়াজ দিছোঁ, আদা ৰচুন তেলত দিয়া নাই। আপোনালোকে চাবচোন, মাংসখিনি ভাজি পিনে পিঁয়াজ দি তেলত আদা ৰচুন নিদিব। মাংসখিনি ভাজি থাকোঁতে যদি আদা ৰচুন দি অকণমান লৰাই ঢাকি দিয়ে, একদম ৰাস্তাত যোৱা মানুহো গম পাব যে মাংস বনাইছে বুলি। ইমান ধুনীয়া গোন্ধায়। আধা কেজি মাংসত আধা কেজি আলু দি দিলোঁ আৰু মিলাই দিব লাগিব, মানুহ সৰহ নহয় জানো। তাৰপাছত মই মছলা অকণমান দিছোঁ দেই, ছানৰাইজৰ মিট মছলা অকণমান, কালাৰো ভাল হয়, গোন্ধও ভাল হয়, খায়ো ভাল লাগে দিয়কচোন। তাৰপাছত এই আদা ৰচুন চব মই পাছত দিছোঁ, এয়া ৰচুন দিছোঁ। এতিয়া মোবাইলৰ ভিডিঅ'বোৰত চাওঁ তেলতে আদা ৰচুনখিনি ভাজি গোন্ধটো যোৱাৰ পাছত মাংস দিবলৈ কয়, মই কিন্তু তেনেকৈ নবনাওঁ। তাৰপাছত এয়া মাংস গাৰ পৰা তেল ওলাইছে আৰু পানীটোও শুকালে। পানী অকণমান দি দিম এতিয়া। আমাৰ মানে মানুহ সৰহ নহয় জানো, গাঁৱলীয়া মানুহ, শুকানকৈ খাই বেয়া পায়, অকণমান জোল লাগে আৰু। এনেকৈয়ে খাম আৰু ৰাতি সাঁজটো আমি আজি। দাইল অকণমান বনাম বাৰু, ঢেৰ পানী নিদিওঁ, এআঁঠু আৰু।